এইজন পাগল, পাগলে কি খায় না আর ছাগলে কি খায় না। দুৱাৰ খুলি দিব লাগে বদৰুদ্দিন আজমলক, কিন্তু আজমলক কোনে খুলি দিব মিত্ৰতাৰ দুৱাৰ? AIDFক আপোন বুলি ভাবি আঁকোৱালি লোৱাৰ পৰিৱেশো এতিয়া অসমত নাই। সেই কথা স্পষ্টকৈ ঘোষণা কৰিছে ৰাইজৰ দলে। অকল জৰা ফুকাৰ পানী দি ইমান দিন আপোনাৰ বদৰুদ্দিন আজমল চাহেবে ভোট লৈ আছিলে নে নাই? মই আহিহে মানুহক বুজাই দিলোঁ যে এনেকৈ থাকিলে মুছলমান সমাজৰ কোনো উন্নতি নহয়। সদায় যদি AIDFৰ লগত থাকে তেতিয়াহ'লে নামনি অসমৰ মানুহ চব মুছলমানৰ ধৰ্মৰ পাৰ্টিক ভোট দিব আৰু উজনি অসমৰ হিন্দু মানুহবিলাকে হিন্দু ধৰ্মৰ পাৰ্টিক ভোট দিব, আৰু তেতিয়া আৰু উন্নয়ন নহয়, সদায় হিন্দু মুছলমানৰ কাজিয়া হৈ থাকিব। সেইকাৰণে আকৌ যেতিয়া মই সোমাইছোঁ এতিয়া, গতিকে নজৰুল হকে ভয় খাইছে আৰু এফালে খাটাং থাকিব পাৰে যে এইবাৰ AIDF দলটো অসমত নীল হৈ যাব। এটা সমষ্টিটো নিজিকে এইবাৰ মই সেইকাৰণে বদৰুদ্দিন আজমল চাহেবকতো পৰামৰ্শ দি আছোঁ যে বদৰুদ্দিন আজমল চাহেবে AIDF দলটো ভাঙি দিব লাগে, ভাঙি দি তেওঁলোকৰ বিধায়কবিলাকক কংগ্ৰেছত জইন কৰাই দিব লাগে। শনিবাৰে নিশা যোগীঘোপাৰ বালাপাৰাত এক অনুষ্ঠানত অংশ লৈ পুনৰ কংগ্ৰেছৰ দুৱাৰত টুকুৰিয়ালে বদৰুদ্দিন আজমলে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ফৰ্মুলা হেনো এটাই, কংগ্ৰেছ AIDF একেলগ হ'ব লাগে। চাওক, আমি এতিয়ালৈকে কৈছোঁ যে আমি সকলোচৰীয়া মানুহ, কংগ্ৰেছৰ নিচিনা পাৰ্টি যদি আগবাঢ়ি আহে আৰু আমাৰ লগত মিত্ৰতা বিচাৰে, আমি নিশ্চয় 100% চিন্তা কৰিম। এনে অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ কাৰণে অনলি ওৱান ফৰ্মুলা, আমি চব এক হ'ব লাগিব। কিন্তু কংগ্ৰেছে আজি আজমলৰ বাবে দুৱাৰ একেবাৰে বন্ধ কৰি দিলে। না, এই মিত্ৰতা অসম্ভৱ। মই আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। AIDFৰে মিত্ৰতা যদি সম্ভৱো হয় তেন্তে অখিল গগৈক হেৰুৱাব লাগিব কংগ্ৰেছে। মুছলমান মানুহে মাৰ খাই থকাৰ এটা প্ৰধান কাৰণ হ'ল AIDF। AIDFে মুছলমান ৰাজনীতি কৰি থাকে, বিজেপিয়ে হিন্দুৰ ৰাজনীতি কৰি থাকে। আকৌ বিধানসভালৈ গ'লে তেওঁলোকে আকৌ হিন্দুৰ পাৰ্টি বিজেপিকে আকৌ ৰাজ্যসভাত ভোট দি দিয়ে। আপুনি নজৰুল হকক সোধক যে তেওঁ ৰাজ্যসভাত বিজেপিৰ পৰা পইচা লৈ তেওঁ ভোট দিছিলে নেকি? বহুতে যে তেওঁলোকৰ AIDFৰ যে বহুতে ভোট দিছিলে, তেওঁ ভোট দিছিলে নেকি এবাৰ সোধকচোন। আজমলৰ বাবে কংগ্ৰেছ বাদেই বিজেপিও নহয় সিমান অপ্ৰিয় যিমান অখিল গগৈ। এক প্ৰকাৰ নামেই শুনিব নোখোজা আজমলে অখিল গগৈক দিলে পাগল আখ্যা। ভাল মানুহৰ নাম লোক, জুবিন গাৰ্গৰ নাম লৈছে, ভাল লৈছে। আপুনি গৌৰৱ গগৈৰ কথা কৈছে, আমি কোৱা নেকি? আমি কি নাম তাৰ আমচুৰ ৰেজাউলৰ কথা কৈছে, মই বেয়া পাইছোঁ নেকি? এইজন পাগল, পাগলে কি খায় না আর ছাগলে কি খায় না, না পাগলে কি খায় না আর ছাগলে কি খায় না। এবার এটি শেষ হয়ে যাব। এই গৌরব গগৈ, তোমার অখিল গগৈৰ পার্টি এবার শেষ হয়ে, যে UDFৰ ঢেউ আছে, UDF শেষ হোৱা নাই। আমি তো 30-32টা কথা কৈছোঁ, কিন্তু ইমান ওপৰত নাযাওঁ, একটা কম থাকিব। বহুত ওপৰত গ'লে মানুহ কৈ দিব বোলে বিজেপিৰ এজেণ্ট হৈ আছে। কংগ্ৰেছে বিজেপিৰ এজেণ্ট কাম কৰি আছে, এইটো মানুহ নকয়। উচ্ছেদত কোনো একজন কংগ্ৰেছী লিডাৰে কোনো মাত মাতিছে নেকি? গোৱালপাৰাত উচ্ছেদ হৈছে, ৰকিবুল হাছান সাহেবক প্ৰেছৰ মানুহে সুধিছে, আপুনি কিয় ৰখা? বোলে আমাৰ ওপৰৰ পৰা বাধা আছে, ওপৰৰ পৰা বাধা আছে, ওপৰৰ পৰা বাধা আছে। মুছলমান মৰিলে মৰক, মুছলমানৰ ভোট আমাৰ লাগে, আমি মুছলমান এক কম কৰিব লাগে। কংগ্ৰেছে আজি IMD মামলা কোনে আনিছে? ডিটেনশ্যন কেম্প কোনে আনিছে? NRC কোনে আনিছে? ফৰেনাৰ ইছ্যু কোনে আনিছে? চবৰ জন্মদাতা হ'ল কংগ্ৰেছ। কিন্তু আমাৰ মানুহ, মুছলমান মানুহ আন্ধা হৈ যায়। কংগ্ৰেছৰে মিত্ৰতা বিচাৰিও অৱশ্যে দলটোৰ একাংশক সমালোচনা বদৰুদ্দিন আজমলৰ। তেওঁলোকে হেনো বিজেপিৰ বি টিম হৈ কাম কৰে। ৰেজাউল কৰিমকো দললৈ আদৰণি জনাই আজমলে ক'লে, কংগ্ৰেছত যোগ নিদিবলৈ মই বাধা দিছিলোঁ, কংগ্ৰেছত গ'লে মুখত তলা লগাই দিয়ে। আমি রেজাউল ভাইরেও কই বলে, ভাই আপনি জুসে উঠিয়া জিহাদ টিহাদ বলবেন না,
আরও বলার বহুত কিছু আছে। হ্যাঁ, আপনি একটা ভালো উদ্দেশ্য নিয়ে আইসেন, আর ভালো হিসেবে উনি বাড়াই আইসেন, আমরা ওয়েলকাম করি। আমি ওনারে 12 ঘন্টা আগে 10 ঘন্টা আগে আমি ফোন করছি, রেজাউল ভাই তুমি যেখানে দেখতেছ তোমার যে 20 বছর রেকর্ড জাতির লইয়া, ওটা ওখানে গিয়ে পাইবে, আমি ওকে তালা মারি দিব না, মারতেই দিব না, না উচ্ছেদ দিয়ে তুমি মারতে পারবে না, এডুকেশন লিয়ে মারতে পারবে। 24 ঘন্টার ভিতরে ঘটনাই ঘটল। জেহাদ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ আজমলৰ। জেহাদ হেনো অত্যন্ত পবিত্ৰ শব্দ। জিহাদ বহুত পবিত্র একটা লফজ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে আমরা জিততে থেকে একটা ডাউন লড়াই করাইছে, রাস্তাত কইছে আমরা বাইরের জিহাদ করি আইছি, ওটা ছোট জিহাদ আছে। এতিয়া আমি ঘৰত গৈ আছো, আমার নিজের জানার লাগে, আমার নিজের মনের লাগে, এটা হচ্ছে সবচেয়ে বড় আমার শয়তান, এটার লগে এটা লড়াই হবে, এটা হলো সবচেয়ে বড় জিহাদ। ওই লড়াই যুদ্ধ বড় না, আল্লাহ নবী বলেছেন এটা ভিতরে যাও, এটা হলো জিহাদ। ব্যুরো রিপোর্ট, প্রতিদিন টাইম।